ভূপেন বৰাৰ এয়া কি অৱস্থা কৰিলে চাওকচোন। কংগ্ৰেছৰ বিধায়ক আছিলে, তো দল সলাব পাৰে ন, কোনো ডাঙৰ কথা নহয়। সেই বুলি এনেকুৱা কৰিব নাপায় দেই। আৰু যিসকলে এইটো কাম কৰিছে তো আপোনালোকে ভালদৰে মনত ৰাখিব, কাৰণ তো আপোনালোকৰ মুখকেইখনতো কেমেৰাত বন্দী হৈয়ে থাকিল ন। আপোনালোকে মানে ভৱিষ্যতে যাতে দল নহলাই আৰু এইটো কথা মনত ৰাখিব, কাৰণ আপোনালোকৰ মুখকেইখন কেমেৰাত সম্পূৰ্ণকৈ বন্দী হৈ থাকিল। চ' বাবা লাইভ গৈছে ৱাশ্বিং মেচিনত চাফা হৈ কেৱল মাত্ৰ অকল নিজৰ কাপোৰযোৰ সলাই আহিছে আৰু সলাই পুনৰবাৰ বিহপুৰীয়ালৈকে আহিছে বুলি আমি গম পাইছো। এহাতত এটা ঘটি আৰু এটা হাতত এটা চেপেনা আৰু ৱাশ্বিং বিহপুৰীয়াৰ যি ৰাইজৰ ওচৰত যি অপকৰ্ম কৰিলে বিজেপিৰ ওচৰত এইটো মেচিন নাই। এইটো মেচিন কেৱল মাত্ৰ এই মাধৱদেৱ গুৰুজনৰ জন্মৰ ভূমিত, এই বাৰ বৈষ্ণৱ জন্মৰ ভূমিত সেই পাপ আৰু সেই অপকৰ্ম ধুবৰ কাৰণে সমূহ ৰাইজৰ হাতত, প্ৰত্যেকৰ হাতত ৰেডি হৈ গ'ল। আৰু অকণমান নিবিড় কোণত যদি অকণমান সময় আগলৈকে যদি ভূপেন বৰাৰ নামটো যদি অকণমান নিবিড় কোণত যদি কোনোবা এটা জেগাত আছিল, সেয়াও অতি হিন্দু ধৰ্মৰ নীতি আৰু নিয়ম মতে এই দাহ কৰি তাৰ ঠাইত, সেই নামৰ ঠাইত একোৱা চিতাৰ জুই স্থাপন কৰি ল'লে। দলৰ প্ৰতি স্বাৰ্থৰ কাৰণে আমাৰ ভূপেন কুমাৰ বৰা ডাঙৰীয়া বিজেপিলৈ গৈছে, বিহপুৰীয়াৰ স্বাৰ্থত নহয়। তেওঁ নিজেই কৈছে বিহপুৰীয়া মোৰ কৰ্মভূমি, অৰ্থাৎ ইনকামৰ জেগা, আকৌ ইনকাম কৰিবলৈ জেগালৈ আহিছে। এইবাৰ ইনকাম কৰিবলৈ নিদিয়ে। দলে কিদৰে আগুৱাই ল'ব? এইবাৰ যদি প্ৰাৰ্থিত্ব দিয়ে তেওঁ বিজেপি বন্ধুৰ মাজত ফাইট হ'ব।